ভিডিঅ' দিয়াই নাই, ব্লগ হিচাপে বা ৰেচিপি হিচাপে মই অকল শ্বৰ্ট কিছুমান দি আছোঁ। আৰু আজি সেইটো কাৰণে এটা দৰকাৰ কথা ক'ব আহিলোঁ, মানে মোৰ মনটো খুব বেয়া। কোনোবাই মানে মোৰ চেনেলটো কিবা কৰিছে, মোৰ আপোনাৰ কমেণ্ট বক্সটো অফ হৈ আছে। মই ভাবিছিলোঁ খোল খাব চাগে 5-6 দিনমান, একো নহয় মই একো নকৰিম বুলি। হ'লেও মই এখন কমিউনিটিত গৈ কেনে ফটো আপলোড কৰিছোঁ, তাতে দৰকাৰ লিখি দিছিলোঁ যে মোৰ কমেণ্ট বক্সটো অফ হৈ আছে। মই ভাবিছিলোঁ খোল খাব বুলি, কিন্তু আজি এমাহে হ'ব হ'ল মোৰ কমেণ্ট বক্সটো মানে অফে হৈ আছে, অন হোৱা নাই। মানে ইউটিউবে কিবা কৰি দিছে চাগে, আৰু কোনোবাই মানে এনেকৈ কিবা কৰি দিলে চাগে। মই ইউটিউবৰ বিষয়ে বহুত বেছি একোৱেই নাজানো ক'বলৈ লাগিব। আৰু মোৰ ইউটিউবৰ ভাইটি এজনৰ লগত চিনাকি হয়, তেখেতে মোক বহুত কিছুমান শিকাই দিছে ইউটিউবৰ বিষয়ে। তেখেতৰ নামটো মই ল'বই লাগিব যিহেতু, শান্তনু দত্ত। তেখেতে মোক বহুতখিনি সহায় কৰিছিলে ইউটিউবৰ বিষয়ে, নজনা কথাবিলাক মানে শিকাইছিলে। আৰু মই এতিয়া একোৱেই নাজানো ইউটিউবৰ বিষয়ে। তাৰপিছত কোনোবাই কিবা কৰিছে চিয়ৰ, সেইটো কাৰণে মোৰ কমেণ্ট বক্সটো অফ কৰি দিলে। মই একো নাজানো। মই মানে আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই ইউটিউবক জনাব বিচাৰিছোঁ যে মই একো এনেকুৱা ভুল কাম কৰা নাই। মই কাকো একো বেয়া কমেণ্ট মই কেতিয়াও নকৰোঁ। কিয় নাজানো কিয় মোৰ কমেণ্ট বক্সটো অফ কৰি থৈছে, প্লিজ মোৰ এই মেছেজটো মানে ভিডিঅ'ৰ থ্ৰুৱেদি কিমান দূৰ পাবগৈ মই নাজানো। মই খালি ইমানটো জনাব বিচাৰিছোঁ যে মই একো ভুল ভিডিঅ' বেয়া ভিডিঅ'ও দিয়া নাই। মই একো কাকো বেয়া কমেণ্টো কৰা নাই। কিয় মোৰ কমেণ্ট বক্স অফ কৰি থৈছে মই নাজানো, আৰু কোনে এনেকুৱা কাম কৰিছে সেইটোও মই নাজানো। কাৰোবাৰ নাম ল'বলৈ খালি মোৰ মনটো বহুত বেয়া লাগিছে যে মোৰ কমেণ্ট বক্সটো অফ কৰি থৈছে। মই এতিয়াৰ পৰা ইউটিউব নচলাওঁ নেকি, সেয়াই আজি ক'বলগীয়া আছিলে। আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু জনাবচোন আপোনালোকে যদি জানে কিয় অফ হৈ আছে আৰু কেনেকৈ অন কৰিব পাৰে। মই একোৱেই নাজানো, কিন্তু সেইটো কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। জনাব আপোনালোকে। মই আশা থাকিল মোৰ আপোনালোকে জনাব বুলি, যদি জানে কোনোবাই।